একচুৱেলি সভা হৈছে ৰাতি চোৱা উৎসৱ আৰু যিহেতু ৰাতি থাকিব নোৱাৰিম আৰু ইফালে ছোৱালী ডিমাণ্ড কৰিছে সভা চাব যাম বুলি, গতিকে তাইৰ ডিমাণ্ডতে ওলাই আহিলোঁ সভাৰ খৰিলৈ আৰু চাৰিওফালে এবাৰ তাইক সভাখন দেখুৱাই দিওঁ ফটাফট, কাৰণ সভা চাই উঠি মোৰ এটা লং জাৰ্ণি আছে। তো প্ৰথমতে সভাখনে ফটাফট চাই ল'ব। তো আমি দুইটাই ফটাফট আমি দিনতে সভাখন চাই পেলাই এতিয়া ঘৰলৈ গৈ আছোঁ আৰু এতিয়া মই যাব লাগিব না আৰু থাকা আছোঁ এতিয়া যাওঁ। ঘৰৰ পৰা ওলালোঁ যাব। মনীষা পৰীক্ষা দিবি এখন আছে আৰু বাই বাই থাকা হেলি যাওঁ বাই বাই। আজি মোৰ মানে চবচে লম্বা জাৰ্ণি হ'ব 200 কিলোমিটাৰ স্কুটি লৈ। এইটো মাইনা বাই 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 শিৱম বাই বাই থাকা বাই 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 মা থাক হেলি থাকা। মানে ঘৰৰ পৰা ওলালোঁ আৰু ইয়াৰ কিলোমিটাৰটো মই পুৰা চাম একজেক্টলি একদম গৈ পালে কিমান হয় কিলোমিটাৰ। ইয়াৰ পৰা এতিয়া বৰ্তমান একদম 0 কৰি দিছোঁ আৰু ইয়াৰ পৰা গৈ পাই তাত মই কিলোমিটাৰটো একবাৰ চেক কৰিম যে কিমান কিলোমিটাৰ হয় একজেক্টলি সেইটো গম পাম। মই যদি প্ৰায় 60 কিলোমিটাৰ মানে এভাৰেজ স্পীডত কণ্টিনিউ গৈ থাকোঁ তেতিয়াহ'লে প্ৰায় 3.5 ঘণ্টাত মই পাই যাম একদম মোৰ ডেষ্টিনেশ্যন। তো এনেকৈ মই গৈ আছোঁ আৰু মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ব, গতিকে চাই লওঁ কেনেকুৱা। বেলালুনা আহি পালোঁ। নলবাৰী হাজো হৈ গ'লে কিমান সময় লাগে সেইটো চাৰ্চ কৰি চালোঁ। হাজো হৈ গ'লে মানে কি ডিষ্টেঞ্চটো কম কিন্তু সময়টো বেছিকৈ লাগে। আৰু যদি মই এনেকৈ নেশ্যনেল হাইৱে হৈ এনেকৈ যাওঁ, এইটো ৰাস্তাইদি যদি যাওঁ, এইটো মেইন নেশ্যনেল হাইৱেটোৱেদি যদি যাওঁ, তেতিয়াহ'লে ডিষ্টেঞ্চটো 67 কিলোমিটাৰ দেখুৱাইছে গুৱাহাটী জালুকবাৰীলৈ আৰু টাইমটো কিন্তু প্ৰায় 1.5 ঘণ্টাৰ ভিতৰত মই গৈ পাওঁ। গতিকে এইটো ৰাস্তাইদি যোৱাটো বেষ্ট হ'ব। তো গাইজ গৈ থাকোঁ এনেকৈ এইটো ৰাস্তাইদি কণ্টিনিউ। এই শৰাইঘাট ব্ৰিজ আহি পালোঁ আৰু একজেক্টলি ঘৰৰ পৰা 90 কিলোমিটাৰ দূৰ দেখুৱাইছে। তো এনেকৈ শৰাইঘাট ব্ৰিজৰ ওপৰেদি মই এতিয়া কণ্টিনিউ কৰি থাকিম আৰু 90 কিলোমিটাৰ, প্ৰায় 90 কিলোমিটাৰ একজেক্টলি মই গৈ পেলাই বৰ্তমান কম আপোনালোকক, গতিকে চাই থাকক। আৰু এইফালে লাহে লাহে আন্ধাৰো হৈ আহিছে আৰু ইফালে দেখিছে সূৰ্যও ডুবিব হৈছে। তো গাইজ গুৱাহাটীলৈ যিমান সময়ত আহি পাম বুলি ভাবিছিলোঁ, তো ঠিক টাইমতে মই গুৱাহাটী আহি পাই গ'লোঁ আৰু এতিয়া খানাপাৰা জাষ্ট পাৰ হ'লোঁ। খানাপাৰাৰ পৰা মোৰ ডেষ্টিনেশ্যনলৈ কিমান সময় লাগে এইটো এতিয়া মই ক'ব নোৱাৰিম, একেবাৰে গৈ পোৱাৰ পিছতে একজেক্টলি টাইমটো ক'ব পাৰিম। আৰু গৈ পাই মই কৈ আছোঁ কিমান সময় আজি টোটেল ড্ৰাইভিং কৰিলোঁ আৰু কিমান সময়ত মই একজেক্টলি আহি এই ডেষ্টিনেশ্যন পাই গ'লোঁ আৰু কিমান সময় লাগিল, তাৰোপৰি কিমান কিলোমিটাৰ দূৰত্ব মানে ড্ৰাইভিং কৰিলোঁ। গতিকে এই সকলোখিনি কৈ আছোঁ।
তো গাইজ আহি পাই গ'লোঁ এইটো টোল গেট আৰু টোল গেটৰ পৰা প্ৰায় আৰু 45 মিনিট মান মোৰ আগত যাব লাগিব মোৰ ফাইনেল ডেষ্টিনেশ্যনলৈ গতিকে টোল গেটটো পালোঁ আৰু টোল গেটটো পাৰ হৈ গৈ থাকোঁ আৰু ইফালে গধূলো হৈ গ'লতো এতিয়া লাইট টাইট জ্বলালে গতিকে এতিয়া ভিউবিলাক আৰু ইমান ক্লিয়াৰিটি নাথাকিব এতিয়া গৈ থাকোঁ ফাইনেল ডেষ্টিনেশ্যনলৈ চ' গাইজ ফাইনেলি মই আহি পাই গ'লোঁ ডেষ্টিনেশ্যন আৰু প্ৰায় 4 ঘণ্টা 10 মিনিটমান সময় লাগি গ'ল আৰু একজেক্টলি যদি কিলোমিটাৰ হিচাপত চাব যাওঁ 187 কিলোমিটাৰ মই আহিলোঁ আৰু অকণমান আছে 100 মিটাৰমান এইবাৰ মানে 187 কিলোমিটাৰ হৈ যাব তো ভাবিছিলোঁ 3.5 ঘণ্টামান আহি পাম কিন্তু যিটো স্পীডত আহিব লগা হ'ল না গুৱাহাটীৰ পৰা শ্বিলঙলৈ তো এইটো স্পীডত মানে কি এই আধা ঘণ্টাটো বেছিকৈ লাগি গ'ল আৰু আধা ঘণ্টা 45 মিনিট বেছিকৈ লাগি গ'ল সেইকাৰণে 4 ঘণ্টা 10-15 মিনিট হৈ গ'ল তো এনেই যে নৰ্মেল থাকিলে আমাৰ মানে গুৱাহাটীলৈ যেনে যিটো স্পীডত আহিছোঁ মই সেই স্পীডত যদি আহিব পাৰিলোঁ হয় না 3.5 ঘণ্টাৰ একদম ডেষ্টিনেশ্যন পাই গ'লোঁ কিন্তু এইফালে ৰাস্তাবিলাক তেৰা বেকা ৰাস্তাটো স্পীড দিব নোৱাৰি আৰু মই একেবাৰে একদম জেগা পাই গ'লোঁ আৰু ইয়াতে গাড়ীখন এতিয়া সোমাই দিওঁ পাৰ্কিঙত ধুনীয়াকৈ সোমাই দিওঁ তো কিলোমিটাৰ হিচাপত চালে পূৰা 187 কিলোমিটাৰ গাইজ এই আছিল ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো চাব চাই কেনে পাই জনাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব থেংক ইউ বাই বাই